পোনপ্ৰথমতে আপোনালোকে মানে যি সময়ত তাতে আছিলে, মানে প্ৰথম কথাটো মই জানিব বিচাৰিম, যিহেতুকে আপোনালোকে সেই জাগাখিনিত উপস্থিত আছিলে যেতিয়া মানে উগ্ৰপন্থী সংগঠনটো বা যেতিয়া তেওঁলোকে আক্ৰমণ কৰাৰ আগতে যেতিয়া প্ৰৱেশ কৰিছিলে, তেতিয়া সেই স্থানত মানে ধৰি লওক তেনেধৰণৰ কোনোবা আৰক্ষী বিষয়া বা তেনেকুৱা কোনো নিৰাপত্তাৰক্ষী মানে ওচৰে পাজৰে বা ওচৰে পাজৰে নিৰাপত্তাৰক্ষী মোৰ চকুত পৰা নাছিলে। সেই সময়ত মানে যেতিয়া তেওঁলোকে প্ৰৱেশ কৰি আছিল, সেই সময়ৰ মানে তাৰ দৃশ্যটো কেনেকুৱা আছিল? মানে ধৰি লওক তাত এটা বেলেগ ধৰণৰ পৰিৱেশ নিশ্চয়কৈ সৃষ্টি না তেনেকুৱাতো নহয় যে এটা দল বান্ধি একেলগে প্ৰৱেশ কৰি আছে, ঘটনাটো তেনেকুৱা নহয়। তেওঁলোক মানে নিৰাপত্তাৰক্ষীৰ নিচিনাকেই তেওঁলোকৰ যিটো পোছাক আছিলে, পোছাকক দেখি আপুনি নিৰাপত্তাৰক্ষী বুলিহে ভাবিব পাৰিব। সেইকাৰণে তেওঁলোকে এনেকুৱা আমি দেখিলো এটা দুটা মুভমেণ্ট মানুহৰ, আমিতো নিৰাপত্তাৰক্ষী বুলি আৰ্মি পাৰ্চনেল বুলিহে ভাবিছিলো, বা আৰ্মি বা পেৰামিলিটাৰী এনেকুৱাই ড্ৰেছ পিন্ধা। এইটো যে ছেপাৰেট গানমেন এটা এক্সট্ৰিমিষ্ট, এইটোতো ছেপাৰেট নহয়, মানে নিৰাপত্তাৰক্ষীৰ নিচিনা ড্ৰেছ পৰা আছিলে। আৰম্ভটো হ'ল এটা সময় গোলাগুলি। প্ৰথমতেতো মোৰ ওচৰত মানুহজনে ক'লে, তেওঁ লোকেল আছিলে ফটোগ্ৰাফাৰ, তেওঁতো ক'লে যে নাই এতিয়া ফৰেষ্টৰ মানুহে কেতিয়াবা এই ব্লেংক ফায়াৰিং কৰি থাকে, নহ'লে ওপৰৰ পৰা বান্দৰ আদি জন্তু আহি টুৰিষ্টসকলক অলপ আমনি দিয়ে, গুলি কৰি আছে। এইটো ইমান ডাঙৰ কথা নহয়। আমিও তেনেকৈ প্ৰথমতে খুব কেজুৱেলি ভাবিছিলো, ইমান গুৰুত্ব দিয়া নাছিলো। তাৰপৰা হঠাতে বিভিন্ন ঠাইত, এটাতো এটা ডাঙৰ ফিল্ডটো, ফিল্ডৰ বিভিন্ন ঠাইত আপোনাৰ তেনেকুৱা গুলি একেলগে 10-12টা গুলিৰ শব্দ যেতিয়া আৰম্ভ হৈ গ'ল, তেতিয়া আমি গম পালো কিবা এটা হৈ আছে। তেতিয়া আমি মানে খৰখেদাকে এটা এজোপা গাছৰ তলত আহি শুই পৰি থাকিলো আৰু এইটোৱে ঘটনা। ছাৰ, সেই সময়ত যেতিয়া ঘটনাটো ঘটিছে, ইতিমধ্যে আমি বহুত মানে বিভিন্ন ক্ষেত্ৰৰ পৰা জানিব পাৰিছো যে আপুনি গান পইণ্টৰ পৰা অসমলৈ উভতি আহিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত নিশ্চয়কে আপোনাৰ আৰু তেওঁলোকৰ মাজত কিছু হয়তো বাৰ্তালাপ হৈছে, বা তেওঁ আপোনাক কিবা কৈছে বা আপুনি তেখেতক কিবা কৈছে, তেনেকুৱা কিবা বাৰ্তালাপ আপোনালোকৰ মাজত নিশ্চয়কে হৈছিল। আমিতো শুই আছো গছজোপাৰ তলত, আৰু মানুহ আহি আছে। তেতিয়া এজন মানুহ তেতিয়াও শুব পৰা নাই। আমিতো মাটিত একেবাৰে শুই আছো, কিন্তু এজন মানুহ তেতিয়াও মানে খাৰা হৈ আছিলে। তেওঁ শুব বুলি মানে সাজু হৈছিলে জাষ্ট। তেতিয়া তেওঁক প্ৰথম ডাইৰেক্টলি গুলিয়ালে। মানুহটো আমাৰ ফালে আহিল, আহি এই খাৰা ষ্টেণ্ডিং মানুহটো প্ৰথম ডাইৰেক্টলি গুলিয়ালে। তাৰপিছত তেতিয়া মানে ইয়াতে যি কেইজন মানুহ আছিল, তেওঁলোকে এই আল্লাহ প্ৰেয়াৰ কৰা চুৰি কৰিলে। ময়ো সেই প্ৰেয়াৰ শুনি আৰু চবেই ইয়াতে যি কেইজন আছিলে চবেই একেই প্ৰেয়াৰ কৰিছে। কিন্তু তেওঁ কোনো কাৰণত অলপ লাহে লাহে ঘূৰি আহি মোৰ মাথাত বন্দুকটো গান পইণ্টত মোক ৰাখি মোক সুধিলে, কি মানে কিয় বল ৰহে হো? মইতো আকৌ একেই কথা ক'লো, মানে একেই জপি আছো ভয়তে ত্ৰাসতে। তেওঁ মোক মানে কিবা কাৰণত তেওঁ কি বুজিলে ক'ব নোৱাৰো, মোক এৰি দিলে মানুহটো। আৰু এটা পাক মাৰিলে আমাক, এই যে গছজোপাৰ তলত আমি যে 15জন মান আমি গোট খাই আছিলো, শুই আছিলো, তাত এজন খালি ডেড বডি, বাকী আমি সকলোৱে ডেড বডিৰ ওচৰতে অলমষ্ট ডেডৰ নিচিনাই শুই আছো। আমাক আৰু একবাৰ পাক খাই লাহে লাহে তেওঁ অলপ আনফালে আগবাঢ়ি গ'ল। যেতিয়া অলপ দূৰলৈ গ'ল, 20 মিটাৰ মান হ'ব, তেতিয়া আমি লৰালৰিকে, আমাৰ ওচৰতে আছিলে পিছপিনৰ যিটো ফেঞ্চিংটো, আমি কোনোমতে ওই ফেঞ্চিঙৰ ওচৰলৈ গৈ, সেইটো ৰিস্ক আছিলে, কোনোবাই তেতিয়াও গুলিয়াই ল'ব পাৰিলেহেঁতেন, কিন্তু তেতিয়া মগজুৱেতো আৰু কাম নকৰে। কোনোমতে আমি ফেঞ্চিংটো ক্ৰছ কৰি এই ফৰেষ্টত যিটো মানে পাইন ফৰেষ্ট আছিল তাৰ ভিতৰত সোমাই গ'লো, আৰু মানে পাহাৰ ক্লাইম্বিং আৰম্ভ কৰি দিলো, আৰু তেনেকুৱা বাচি আহিলো।
সেই সময়ত যেতিয়া তেওঁলোকে ধৰি লওক আধা ঘণ্টা বা 40 মিনিট সময় পাছত যেতিয়া তেওঁলোকে প্ৰস্থান কৰিছে, মানে তেওঁলোক যেতিয়া সেই ঠাইৰ পৰা আঁতৰি গৈছে, তেতিয়া হয়তো যিখিনি তাৰ স্থায়ী বাসিন্দা বা যিখিনি তাৰ ঘোঁৰা চলোৱা যিসকল ব্যক্তি, তেওঁলোকে নিশ্চয়কৈ আপোনালোকক উদ্ধাৰ কৰাৰ চেষ্টা বা আপোনালোকক তাৰ পৰা উলিয়াই অনাৰ চেষ্টা নিশ্চয়কৈ কৰিছে। সেইটো কৰিছিলে, কিন্তু আমি তাৰ আগতে এই ঠাইৰ পৰা এৰি আহিলোতো। হয় তাতে যি চেষ্টা হৈছে সেইটো হৈছে মানে মেইন গেটৰ ওচৰতে। আমি আছিলো পিছফালৰ গেটৰ ওচৰতে। পিছফালৰ গেটৰ পৰা মেইন গেটৰ ডিষ্টেঞ্চ হ'ব আপোনাৰ 700 মিটাৰ হয় অন্তত। তো আমি পিছপিনে আমিতো এটা বেলেগ ৰাস্তাত, আমাক ৰেস্কিউ কৰিবলৈ কোনো যোৱা নাই। আমি নিজেই বহুত খোজকাঢ়ি 1 ঘণ্টা 2 ঘণ্টামান পাহাৰত থাকি এটা কাশ্মীৰী পৰিয়ালৰ হেল্প লৈ আমি বাটটো বিচাৰি পাওঁ। আৰু সেই কাশ্মীৰী পৰিয়ালৰ মানুহজনীয়ে, এজন মহিলাই মোৰ ড্ৰাইভাৰৰ লগত কথা পাতি বুজাই দিয়ে আমি ক'ত আছো আৰু কোন বাটেৰে নামি আছো। তেতিয়া সেই বাটত মোৰ ড্ৰাইভাৰে সেই আমাৰ যি ৰিজাৰ্ভ কৰা ঘোঁৰা, সেই ঘোঁৰাবোৰ লৈ সেই পথেৰে আহিলে আৰু আমাক ৰেস্কিউ কৰিলে। ছাৰ প্ৰায় কিমান সময় তাতে তেওঁলোকৰ মানে যি অত্যাচাৰ? 8 ঘণ্টাৰ অলপ বেছিয়ে চলিছিলে। আধা ঘণ্টাতকৈ বেছিয়ে হ'ব, কমটো নহ'ব। হয়, আপোনালোকে তাৰ পৰা ওলাই আহোঁতে হয়তো বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বা ৰাস্তা চিনি পোৱাই হওক, যি ধৰণে আপুনি ক'লে, সেই ক্ষেত্ৰত আপোনালোকে সেইখিনিৰ পৰা ওলাই আহোঁতে আপোনালোকক কিমান সময় লাগিছে বা আপোনালোকৰ হয়তো সেই সময়ত 2 ঘণ্টাৰ অলপ বেছি লাগিছে। 2 ঘণ্টাতকৈ বেছি লাগিছে হয়তো। সেই সময়ত আৰু মনলৈ বিভিন্ন চিন্তা। সেইটো আৰু ক'ব লাভ নাই, কৈ লাভ নাই ভাই। ক'ত কাৰ গান পইণ্টত আছিলো, মই কোন গছজোপাৰ আঁৰৰ পৰা আমাক গুলিয়াই দিব কোনে, একোতো ক'ব নোৱাৰো। কিন্তু আমি ট্ৰাকতে আমি আগবাঢ়ি গৈ আছো আৰু কোন বাটেৰে যাম, বাটতো নাই। এই কোনো বাটে যে এই ঘোঁৰাৰ ফুটপ্ৰিণ্ট অনুসৰণ কৰি গ'লে ক'ৰবাত মানুহ পাব পাৰো, সেইটোৱে এটা মগজুত কাম কৰি আছিল আৰু আমি আগবাঢ়ি আছিলো। ঘোঁৰাৰ খোজত জমি থকা পানী খালো, খাই আকৌ আগবাঢ়ি আছো। এইবোৰ আৰু মনত পেলাই কষ্ট পাই লাভ নাই। সেইটোৱে মষ্ট মানে বৰ আতংকৰ চিটুৱেশ্যন আছিলে, আনচাৰ্টেনিটি। ছাৰ, শেষত আপুনি ধৰি লওক, আপোনাক যদি কোৱা হয় চৰকাৰক, মানে আপুনি আপোনাৰ ফালৰ পৰা, যিহেতুকে আপুনি একেবাৰে নিজ চকুৰে সাক্ষী হৈ ৰ'ল এই ঘটনাটোৰ, গতিকে আপুনি চৰকাৰক কেনেকুৱা ধৰণৰ অনুৰোধ ৰাখিব বিচাৰিব আপোনাৰ ফালৰ পৰা? চৰকাৰে যিটো ঘটনা ঘটিল তাৰপিছত চৰকাৰে যিটো ষ্টেপ লৈছেতো তেওঁলোকে ঠিক ঠাক লৈ আছে। মই এজন নাগৰিক হিচাপে কি বা মানে গভমেণ্টকটো ছাজেষ্ট কৰাৰ মই কি ছাজেষ্ট কৰিম? গভমেণ্টে তেওঁৰ ইণ্টেলিজেঞ্চ আৰু এক্টিভিটি এইবোৰ চলি থাকিব, কিন্তু মানে দিছ ক্ৰিমিনেল, দিছ টেৰৰিষ্ট শুড বি চেণ্টেন্স টু ডেথ। এইটো কৰিব লাগিব। আৰু এইটো মানে কোনো পথে ইন দ্য ফিউচাৰ এনেকুৱা যাতে টুৰিষ্টসকল, যাতে কাশ্মীৰৰ ইকনমি ডিপেণ্ড কৰে টুৰিষ্টৰ ওপৰত, মানে টুৰিষ্টসকল যাতে তাত গৈ বিপন্ন নহয় সেইবাবে গভমেণ্টক আৰু কঠোৰ আৰু পলিচি ল'ব লাগে, নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। সেইটোৱেতো এজন চিটিজেন হিচাপে মোৰ গভমেণ্টৰ ওচৰত মোৰ আশা থাকিব। নিশ্চয়কৈ ছাৰ, ধন্যবাদ ধন্যবাদ ধন্যবাদ। আপুনি ইমান সময় দিছে, আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ। বহুত ধন্যবাদ।